কিছুমান কিতাপ ঘৰৰ ভিতৰত নিজৰ টেবুলত পঢ়িবলৈ ভাল লাগে, কিছুমান কিতাপ কফি শ্বপত, কিন্তু কিছুমান কিতাপ প্ৰকৃতিৰ মাজতে সঁচাকৈ বুজি পোৱা যায়। আজি মই আহিছোঁ মেঘালয়লৈ, লগত আছে হাৰমান হেছৰ সিদ্ধাৰ্থ নামৰ কিতাপখন। বহুতে ভাবে সিদ্ধাৰ্থ কিতাপখন বুদ্ধিজিমৰ ওপৰত, কিন্তু নহয়। ইটছ এবাউট searching for peace, for meaning, and for yourself. এই কিতাপখনৰ মূল চৰিত্ৰ সিদ্ধাৰ্থ এজন ব্ৰাহ্মণৰ পুত্ৰ। সকলোৱে ভাবে তেওঁৰ ভৱিষ্যত উজ্জ্বল, কিন্তু তেওঁৰ মনত সদায় এটাই প্ৰশ্ন আহি থাকে যে সকলো থাকিও, সকলো জানিও, ইমান জ্ঞানৰ পিছতো মোৰ মন সদায় কিয় পূৰ্ণ নহয়। ইয়াৰ উত্তৰ বিচাৰি তেওঁ এদিন এৰি দিয়ে ঘৰ, পৰিয়াল আৰু আৰাম। প্ৰথমতে তেওঁ বাছি লয় সন্ন্যাসীৰ জীৱন, তাৰপিছত তেওঁ গৈ লগ কৰে গৌতম বুদ্ধক। কিন্তু তেওঁ আটাইতকৈ জীৱনৰ ডাঙৰ সিদ্ধান্তটো তাতেই লয়। হি ৱাকছ এৱে। তেওঁ বুদ্ধৰ শিষ্যত্ব গ্ৰহণ নকৰে। ইয়াৰ কাৰণ এইটো নহয় যে বুদ্ধ ভুল। সিদ্ধাৰ্থই এটা গভীৰ সত্য উপলব্ধি কৰিলে। নলেজ কেন বি টট, বাট উইজডম কেন নট। তাৰ পাছত সিদ্ধাৰ্থই আৰম্ভ কৰে জীৱনৰ এটা সম্পূৰ্ণ ওলোটা অধ্যায়। প্ৰেম, ধন, বিলাসিতা, ব্যৱসায়, জুৱা, যিবোৰ তেওঁ আগতে ত্যাগ কৰিছিল, সেইবোৰে আকৌ তেওঁৰ জীৱনলৈ আহে। বাহিৰৰ পৰা চালে তেওঁ সফল, কিন্তু ভিতৰত আকৌ আগতকৈও বেছি শূন্যতা। এই কিতাপখনৰ ৰিয়েল টিচাৰ বুদ্ধ নহয়, ইটছ দ্য ৰিভাৰ, নৈখন। এদিন সিদ্ধাৰ্থই সকলো ত্যাগ কৰি ক্লান্ত আৰু সৰ্বশান্ত হৈ আহি বহি পৰে এখন নদীৰ কাষত। আৰু তেওঁ এই নৈখন শুনি এটা কথাই গম পায় যে টাইম ইজ ইলিউজন। জন্ম, মৃত্যু, লাভ, লোকচান, এই সকলোবিলাক মাত্ৰ একেটা সম্পূৰ্ণতাৰে অংশ। এই সকলোবোৰ একেলগে এক্সিষ্ট কৰে। ইন দি এণ্ড গোটেই চাউণ্ডবোৰ মিলি কেৱল মাত্ৰ এটা চাউণ্ডেই তেওঁ শুনা পাইছিল এই নদীখনৰ পৰা, আৰু সেইটো আছিল ওম। ইতিহাসতকৈ পুৰণা মেঘালয়ৰ এই ঝৰ্ণাৰ পাৰত থিয় হৈ হাৰমান হেছৰ সিদ্ধাৰ্থ কিতাপখনৰ কেইটামান কথা ভালকৈ উপলব্ধি কৰিব পাৰি। নেচাৰ নেভাৰ ৰাচেছ, দ্য ৰিভাৰ doesn't compare itself, the mountains don't chase success, yet they are complete. প্ৰায় 100 বছৰ পিছতো কিয় এই কিতাপখন ৰিলিভেণ্ট? কাৰণ এই কিতাপখনে আমাক নকয় যে কাক বিশ্বাস কৰিম, কাৰ ওপৰত আস্থা ৰাখিম, বা কাৰ শিষ্যত্ব গ্ৰহণ কৰিম। ইট চিম্পলি ৰিমাইণ্ডছ আছ টু লিসেন। মোৰ বাবে এইখন কেৱল এখন নভেল নহয়, এইখন এখন আইনা। আপুনি যি অৱস্থাত থাকিব, এই কিতাপখনে প্ৰতিবাৰে বেলেগ ধৰণে আপোনাৰ লগত কথা পাতিব। ইয়াত একশ্যন নাই, থ্ৰিলাৰ নাই, ফাষ্ট পেচ নাই, কিন্তু আছে শান্তি, গভীৰতা আৰু নিজকে নতুনকৈ চোৱাৰ সুযোগ। আপোনাক যদি তৎক্ষণাত উত্তৰ লাগে, তেন্তে এইখন কিতাপ আপোনাৰ বাবে নহয়। কিন্তু আপুনি যদি নিজকে বুজিবলৈ বিচাৰিছে, যদি জীৱনৰ অৰ্থলৈ কেতিয়াবা ভাবিছে, তেন্তে সিদ্ধাৰ্থ এবাৰ নিশ্চয় পঢ়িব। আকৌ লগ পাম।